আজি মই প্ৰতিদিন পেপাৰত পাইছোঁ যে আজি বহিৰাজ্যৰ কোনোবা কোম্পানী এটাৰ পৰা ভুৱা ৱৰ্ক অৰ্ডাৰ হয় নে এতিয়া সঁচা ৱৰ্ক অৰ্ডাৰ হয় তাৰ কিছু তথ্য আপোনালোকৰ ওচৰত আমি দাখিল কৰিছোঁ। এই বস্তুটো তদন্ত হ'ব লাগে যে আজি চেয়াৰমেন মাননীয় হিতেশ্বৰ বৰ্মন ডাঙৰীয়াৰ চিল চহী মাৰা আজি ৱৰ্ক অৰ্ডাৰ এখনৰ আমি তথ্য পাতি কিছু পাইছোঁ। গতিকে আপোনালোকক দিছোঁ এইটো মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো বিবেচনা কৰিব লাগে, ইয়াক তদন্ত কৰিব লাগে যে ইয়াৰ আগতো এনেকুৱা ভুৱা ৱৰ্ক অৰ্ডাৰেদি বহু টকা হৰলুকি কৰিছে। ইয়াৰ জৰিয়তে ইয়াতো আমি শুনিছোঁ ইতিমধ্যে বহু টকা লেনদেন হৈ গৈছে। গতিকে এই বস্তুবিলাক তদন্ত কৰিব লাগে আৰু নেক্সট টাইম আমি যাতে এই কাউন্সিলক বদনামী কৰিব বিচৰা নাই, বদনাম যাতে ইয়াত নাহে তাৰ কাৰণে আমি টানি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক যে ইয়াই শেষ, ইয়াৰ পিছত যাতে আৰু কোচৰাজবস্তি জনগোষ্ঠীৰ কোনো নেতাই যাতে জাতিৰ কাৰণে দালালি কাম, জাতিক বিক্ৰী কৰা কাম, জাতিক লজ্জানত কাম কৰা যাতে কৰিব নোৱাৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৰ জোৰে আহ্বান জনাইছোঁ যাতে আমাৰ জাতিটোক শেষৰ ফালে চাই হ'লেও এই সন্মানখিনি আমাক ৰক্ষা কৰে। সঁচাকৈ তেওঁলোকে বিফল হৈ গৈছে। আজি তেওঁলোকে যি ধৰণে আজি উন্নয়ন কৰিব লাগিছিল সেই উন্নয়নৰ কথা বাদ দি তেওঁলোকে নিজৰ স্বাৰ্থ আজি তেওঁলোকে নিজৰ সিদ্ধান্ত স্বাৰ্থসিদ্ধি কৰাৰ কাৰণে আজি তেওঁলোকে বিভিন্ন কেলেংকাৰীত জড়িত হ'ল আৰু সেইবিলাক সঁচা প্ৰমাণিত হ'লে আজি এইবিলাক সঁচা প্ৰমাণিত হোৱাৰ পিছতো যদি মিছা বুলি ক'ব যায় তেতিয়াহ'লেতো এইটো দুৰ্ভাগ্যজনক কথা। গতিকে আমি বিচাৰোঁ সঁচা নেতৃত্বৰ হাতত অৰ্পণ কৰক। আজি সংগ্ৰামী সত্তা যিসকলে নিষ্ঠা সততাৰে কাম কৰি আছে তেওঁলোকৰ হাতত অৰ্পণ কৰিলে নিশ্চয় আমাৰ জনগোষ্ঠীটোৰ লগতে অন্য জনগোষ্ঠী লাভান্বিত হ'ব বা অঞ্চলটো ডেভেলপ হ'ব। মই তাকে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ সঠিক সিদ্ধান্ত লওক।